নমস্কাৰ বন্ধুসকল, যদিহে আপোনালোকে মিছন বসুন্ধৰা আণ্ডাৰত চৰকাৰী মাটিবোৰ ম্যাদী কৰিবলৈ আবেদন কৰিবলৈ বিচাৰে তেনেহ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। কাৰণ এই ভিডিঅ'টোত মই আপোনালোকক A to Z প্ৰচেছ উইদাউট এনি মিছ আজি কেনেকৈ আপোনালোকে মিছন বসুন্ধৰা ৱেবছাইটত মানে সেৱা সেতু ৱেবছাইটত আপোনালোকে মিছন বসুন্ধৰাৰ যিটো চৰকাৰী মাটিৰ ম্যাদীকৰণ কৰাৰ ফুল প্ৰচেছ জনাম। গতিকে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। বন্ধুসকল, মিছন বসুন্ধৰা আণ্ডাৰত যদিহে আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে সেৱা সেতু পৰ্টেললৈ আহিব লাগিব। এই পৰ্টেললৈ আহিবলৈ এটা সিম্পল প্ৰচেছ আছে। আপোনালোকে ব্ৰাউজাৰত গৈ সেৱা সেতু বুলি টাইপ কৰি প্ৰথম যিটো লিংক আহে সেইটোত ক্লিক কৰিলে এইখিনি ইণ্টাৰফেচলৈ আহিব পাৰিব। নেক্সট আপোনালোকে কৰিব লাগিব লগইন কৰিবলৈ হ'লে আপোনালোকে এটা চিটিজেন আইডি ৰেজিষ্ট্ৰেশ্যনো কৰি ল'ব পাৰে, নাইবা আপোনালোকে যদিহে আপোনালোকৰ CSC আছে তেতিয়াহ'লে আপোনালোকে CSC লগইন কৰিব পাৰে। মোৰ এতিয়া CSC আছে, চ' মই CSC লগইন কৰিম। CSC লগইনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখলৈ এনেকুৱা ডেছবৰ্ড এখন খোল খাই আহিব। তো এতিয়া আপোনালোকে কি কৰিব লাগিব, আপোনালোকে ছাৰ্ভিচত ক্লিক কৰি দিব। ছাৰ্ভিচত ক্লিক কৰাৰ পাছতে অল ছাৰ্ভিচ বুলি এনেধৰণৰ লিষ্ট এখন খোল খাই আহিব। যেতিয়া লিষ্টখন খোল খাই আহিব আপোনালোকে তললৈ স্ক্ৰল কৰি এনেকৈ নেক্সট ক্লিক কৰিও যাব পাৰে। তো শ্বৰ্টকাটত মই আপোনালোকৰ টাইম সেভ কৰিবলৈ মই দেখাই আছোঁ, সাৰ্চ বটনত ক্লিক কৰিব। সাৰ্চ বটনত ক্লিক কৰাৰ পিছত আপোনালোকে চৰকাৰী মাটি কৰিব হ'লে SETT লিখি দিলে আপোনালোকৰ সন্মুখলৈ এনেধৰণৰ S আখৰৰ প্ৰথমত থকা বহুতো আহি যাব। তো আপোনালোকে এতিয়া কি কৰিব লাগিব, যদি চৰকাৰী মাটি ম্যাদীকৰণ কৰিব হ'লে আপোনালোকে সেটেলমেণ্ট অফ খাছ এণ্ড চিলিং সাৰপ্লাছ লেণ্ড, বন্ধুসকল এইটো মনত ৰাখিব, সেটেলমেণ্ট অফ খাছ এণ্ড চিলিং সাৰপ্লাছ লেণ্ড ইয়াতহে ক্লিক কৰিব লাগিব। এতিয়া আপোনালোকে দেখিছে সেটেলমেণ্ট অফ খাছ এণ্ড চিলিং সাৰপ্লাছ লেণ্ড বুলি আহিছে। আপোনালোকে এইটো লেংগুৱেজটো চেঞ্জ কৰিও ল'ব পাৰে। লেংগুৱেজত যাব, ওপৰত গৈ অসমীয়াত টাইপ কৰি দিব। অসমীয়াত টাইপ কৰাৰ পিছত আপোনালোকৰ এনেদৰে অসমীয়ালৈ অনুবাদ হৈ যাব। তো মই এতিয়া অসমীয়াৰ পৰা আৰু ইংলিছ কৰি লওঁ। এতিয়া আপোনালোকে কি কৰিব লাগিব, আপোনালোকে এপ্লাই বটন দেখিছে নীলাকৈ, এপ্লাই বটনত ক্লিক কৰি দিব। এপ্লাই বটনত ক্লিক কৰাৰ পিছত এগেইন এখন ইণ্টাৰফেচ খোল খাব। আপোনালোকে ইয়াত সেটেলমেণ্ট অফ খাছ এণ্ড চিলিং সাৰপ্লাছ লেণ্ড দেখা পাব। ইয়াত আপোনাক দিবলৈ দিব এপ্লিকেণ্ট নেম, এপ্লিকেণ্ট মোবাইল নাম্বাৰ, এড্ৰেছ লাইন, মানে আপোনালোকে ইয়াত ফুল এড্ৰেছটো আৰু ছেকেণ্ড লাইনত আপোনালোকে পোষ্ট অফিচটো লিখিব। নেক্সটত আপোনালোকে পিনক'ডটো মাৰি প্ৰচিডত ক্লিক কৰি দিব। এতিয়া মই ডিটেইলছখিনি ভৰাই লওঁ। যেতিয়া আপোনালোকৰ এনেদৰে ডিটেইলছখিনি এড কৰি হৈ যাব তেতিয়া আপোনালোকে প্ৰচিডত ক্লিক কৰিব। প্ৰচিডত ক্লিক কৰাৰ পিছত আপোনালোকক এটা কনফাৰ্মেশ্যন আহিব আৰ ইউ চিয়'ৰ বুলি, তেতিয়া আপোনালোকে প্ৰচিডতে ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰাৰ পাছত আৰু অলপ সময় ৱেইট কৰিব। আপোনালোকৰ নেক্সট ৰিডাইৰেক্ট কৰি দিব ৱেলকাম টু সেটেলমেণ্ট অফ খাছ এণ্ড চিলিং সাৰপ্লাছ লেণ্ডৰ। এনেদৰে আপোনালোকৰ ইয়াত দেখিবলৈ পাব এনেকুৱা এখন নোট খোল খাই আহিব। আপোনালোকে এখন ক্ল'জ কৰি দিব পাৰে, নাইবা পঢ়িও চাব পাৰে। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, গেট ষ্টাৰ্টেড বুলি অপশ্যন এটা দেখিছে, গেট ষ্টাৰ্টত ক্লিক কৰি দিব। গেট ষ্টাৰ্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখলৈ ভেৰিফিকেশ্যন ডিটেইলছ বুলি এনেদৰে এখন পৰ্টেল খোল খাই আহিব। এতিয়া আপোনালোকে যদিহে আপোনালোকৰ আধাৰ কাৰ্ডখন মোবাইলৰ সৈতে লিংক আছে তেতিয়াহ'লে আপোনালোকে আই হেয়াৰবাই ডিক্লাৰ্ড আই হেভ ৰিড অল এণ্ড টাৰ্ম কণ্ডিশ্যনত ইয়াত ক্লিক কৰি আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত টাইপ কৰি দিব। যদিহে আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে মোবাইল নম্বৰটো সংযোগ হৈ থকা নাই তেতিয়াহ'লে আপোনালোকে আই ডণ্ট হেভ আধাৰত ক্লিক কৰি দিব পাৰিব। আই ডণ্ট হেভ আধাৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেদৰে ভেৰিফাই উইথ পান কাৰ্ড আহিব, ড্ৰাইভিং লাইচেঞ্চ। আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপশ্যন চিলেক্ট কৰি ল'ব পাৰিব। এতিয়া যদিহে পান কাৰ্ড দিব বিচাৰে পান কাৰ্ডখনত ক্লিক কৰিব। পান কাৰ্ডখনত ক্লিক কৰাৰ পিছত আপোনালোকে ইণ্ডিভিজুৱেল নে অৰ্গেনাইজেশ্যনত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ পান নম্বৰটো লিখিব, তাৰপিছত ফুল নেম লিখিব, ডেট অফ বাৰ্থ দি পানটো ভেৰিফাই কৰি ল'ব। এতিয়া মই আধাৰ কাৰ্ডেৰে কৰিম, তো আই ডু হেভ আধাৰত ক্লিক কৰি দিম। আই ডু হেভ আধাৰ ক্লিক কৰাৰ পিছত আপোনালোকে এগেইন ডিক্লেৰেশ্যনটো দিব লাগিব। মই ইয়াত আধাৰ নম্বৰটো টাইপ কৰোঁ। আধাৰ নম্বৰটো টাইপ কৰি হোৱাৰ পিছত আপোনালোকে ভেৰিফাই আধাৰত ক্লিক কৰি দিব। ভেৰিফাই আধাৰ ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰলৈ এটা OTP প্ৰেৰণ কৰা হ'ব। সেই OTPটো আপুনি ইয়াত টাইপ কৰিব লাগিব। তেতিয়া আপোনালোকে ভেৰিফাইড ক্লিক কৰি দিব। ভেৰিফাইড ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখলৈ আপোনাৰ ফটো আৰু আপোনাৰ ডেট অফ বাৰ্থ এনেদৰে আধাৰ ৰিচিভ বুলি এনেকুৱা অপশ্যনটো খোল খাই আহিব। এতিয়া কি কৰিব, তললৈ অলপ স্ক্ৰল কৰিব, এইবোৰ এজ ইট ইজ এনেকৈ থাকিব দিব। তললৈ স্ক্ৰল কৰাৰ পিছত নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পাছত ছাকচেছ বুলি এনেকৈ দেখাব। এতিয়া আপোনালোকে লেণ্ড ডিটেইলছ ভৰাব লাগিব। আপোনালোকৰ যিখিনি চৰকাৰী মাটি মণ্ডল অফিচৰ পৰা লিখি দিছে সেই ডাক নম্বৰৰ হিচাপত আপোনালোকে প্ৰথমে ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব।
নিজৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰাৰ পিছত আপোনালোকে সাৰ্কেল অফিসখন সিলেক্ট কৰিব সাৰ্কেল অফিস সিলেক্ট কৰি হোৱাৰ পিছত আপোনালোকে সাৰ্চ বাই ফাৰ্স্ট লেটাৰ বুলি এনেকৈ অপচন এটা দেখিছে আপোনালোকৰ জিটো ৰেভিনিউ ভিলেজৰ প্ৰথম আখৰটো এড সিলেক্ট কৰিব আপোনালোকে তললৈ স্ক্ৰল কৰি দিব যিখন ৰেভিনিউ ভিলেজ হয় সিলেক্ট কৰি দিব ৰেভিনিউ ভিলেজখন সিলেক্ট কৰাৰ পাছত আপোনালোকৰ তলত দেখিব বহুতখিনি ডাক নম্বৰ শো কৰিছে আপোনালোকে নিজৰ ডাক নম্বৰটো ইয়াত সাৰ্চ কৰি সিলেকশন কৰিব লাগিব সিলেক্ট কৰাৰ পিছত আপোনালোকে এয়া দেখিব টোটেল ডাক নম্বৰটো ইমান কে বিঘা মাটি আছে কিমান কথা কিমান লৈছে ইয়াত দেখা পাব আপোনাৰ যদি এগ্ৰিকালচাৰ মাটি হয় এগ্ৰিকালচাৰ ক্লিক কৰিব নাইবা ঘৰুৱা মাটি হয় হেতি মাটি তেতিয়া হলে আপোনালোকে হোমষ্টেড আদাৰৱাইজ আপোনালোক জুতে যদিহে মাটিখিনি দুইটাও হয় তেতিয়া হলে আপোনাৰ বোৰ্ডত ক্লিক কৰিব বোৰ্ডতো ক্লিক কৰিব পাৰিব এতিয়া মই অনলি হোমষ্টেডৰ কাৰণে এপ্লাই কৰিম সো সৰি এগ্ৰিকালচাৰৰ কাৰণে মই কৰিম সো এগ্ৰিকালচাৰ ক্লিক কৰি দিও আপোনালোকে ইয়াত কে বিঘা মাটি আছে তাৰে টোটেল যে বিঘা আছে তাৰে জিটো হয় হেতু সিলেকশন কৰি আপোনালোকে মেইন পটাদাৰ যোনজন অকুপায়াৰ হয় তেখেতৰ নামটো ইয়াত সিলেক্ট কৰি সেভ অকুপায়াৰ ডিটেইলছত ক্লিক কৰি দিব সেভ অকুপায়াৰ ডিটেইলছত ক্লিক কৰাৰ পাছত আপোনালোকে সাকসেসফুলি দেখিব ওকেত ক্লিক কৰি তললৈ স্ক্ৰল কৰিব অলপ নেক্সটত ক্লিক কৰি দিব এপ্লিকেন্ট ডিটেইলছত এটা সাইডৰ ইংলিছত লেখা থাকিব আপোনালোকে আন এটা সাইডৰ অসমীয়াত নিজে টাইপ কৰিব লাগিব সো নিজে টাইপ কৰিব লাগিব মই এতিয়া টাইপ কৰি লওঁ যেতিয়া আপোনালোকে অসমীয়াত টাইপ কৰি হ'ব তেতিয়া তললৈ অলপ স্ক্ৰল কৰিব এড্ৰেছ ডিটেইলছত আপোনালোকৰ আধাৰ কাৰ্ড যদি দিয়ে আপোনালোকৰ আধাৰ এড্ৰেছটো ফিল হৈ থাকিব প্ৰেজেন্ট এড্ৰেছটো আৰু আপোনালোক যদি প্ৰেজেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছ সেম হয় তেতিয়া হলে ক্লিক কৰি তললৈ স্ক্ৰল কৰিব মেৰিট নে আনমেৰিট এটো সিলেক্ট কৰি মেৰিট নে এটো সিলেকশন কৰি ল'ব তাৰপিছত আপোনালোকে এপ্লিকেন্ট এপ্লাইং ফৰ জয়েন এপ্লিকেন্ট নে ইন্ডিভিজুৱেল তেতিয়া আপোনালোকে সিলেক্ট কৰি ল'ব মই জয়েনত সিলেক্ট কৰিলো নমিনি ডিটেইলছবোৰ আপোনালোকে টাইপ কৰিব লাগিব নমিনি ডিটেইলছটো এন্ট্ৰি কৰি লওঁ আপোনাৰ ডিটেইলছ ভৰা হ'ব সেভত ক্লিক কৰি দিব সেভত ক্লিক কৰাৰ পিছত আপোনালোকে সাকসেস এপ্লিকেন্ট সাকসেসফুল হ'ব আৰু তলত শো কৰিব নেক্সট আপোনালোকে ক্লোজ কৰি দিব ক্লোজ কৰাৰ পিছত আপোনালোকৰ সন্মুখলৈ এনেকৈ আকৌ পেজখন খোল খাইব এতিয়া অকুপেশনটো কি যিজন আপোনালোকে এপ্লিকেন্ট এড কৰিলে অকুপেশন কি হয় হেতু সিলেকশন কৰিব যদি পিছত আপোনালোকে তললৈ স্ক্ৰল কৰি নেক্সটত ক্লিক কৰি দিব আপোনালোকৰ সন্মুখলৈ আপলোড ডকুমেন্টছ বুলি এটা পেজ খোল খাইব আপলোড ডকুমেন্টছত আপোনালোকে কাষ্ট সাৰ্টিফিকেট টজি বাহিৰ আছে মানে ৰিসেন্টলি আপোনালোকে পে কৰা খাজানা ৰচিদখন আৰু আপোনালোকে গাঁওবুঢ়া সাৰ্টিফিকেটখন আপলোড কৰিব লাগিব আপোনালোকে প্ৰিভিয়াছ আৰু নেক্সট অপচন দেখিব যদি আপোনালোকৰ কিবা ভুল হৈছিল তেতিয়া হলে প্ৰিভিয়াছত ক্লিক কৰি দিব যদি কোনো ভুল নাই হোৱা তেতিয়া হলে আপোনালোকে নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পাছত অকমান আকো ওয়েট কৰিব এতিয়া আপোনালোকৰ এনেলৈ একসেপ্ট এগ্ৰিমেন্ট এণ্ড সাবমিট বুলি অপচন আহিব আপোনালোকে ইয়াত বাকচ এটা দেখিব হেতুত ক্লিক কৰি ফিনিশত ক্লিক কৰি দিব ফিনিশত ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখলৈ পেমেন্ট পেজখন খোল খাই আহিব পেমেন্ট পেজখনত গৈ আপোনালোকে প্ৰিন্টিং পেজ কেটা দিব বিচাৰে হেতু সিলেক্ট কৰিব আৰু নাম্বাৰ অফ স্ক্যানিং পেজ স্ক্যান কেখন গৈছে হেতু সিলেক্ট কৰি মেক পেমেন্টত ক্লিক কৰি দিব